যীশু খ্ৰীষ্টৰ দুখ সহন আৰু আমাৰ দুখ সহনৰ মাজত কিবা পাৰ্থক্য আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ২২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। স্বামী আৰু স্ত্ৰীৰ মাজত কেনেকুৱা সম্বন্ধ থাকিব লাগে সেই বিষয়ে বাইবেলত স্পষ্টভাৱে কোৱা হৈছে। ভাৰ্যাক স্বামীৰ বশীভূত হ'বলৈ কোৱা হৈছে আৰু স্বামীক কোৱা হৈছে ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ। যিকোনো এটা অনুষ্ঠান সুচাৰুৰূপে চলি থাকিবলৈ হ'লে কোনোবা এজন চলাওঁতা বা মুৰব্বীৰ প্ৰয়োজন। বিবাহৰ ক্ষেত্ৰত স্বামীক সেই দায়িত্ব দিয়া হৈছে, ঘৰখনৰ মুৰব্বীৰ দায়িত্ব। ভাৰ্যাগৰাকী যেতিয়া স্বামীৰ বশীভূত হ'ব সেয়া স্ব-ইচ্ছাই স্বামীৰ নেতৃত্ব মানি লোৱাহে বুজায়। তাত কোনো বাধ্যবাধকতা নাথাকে। স্বামীৰ প্ৰতি সঁহাৰি দিবলৈ কোৱা হৈছে। স্বামীক কোৱা হৈছে ভাৰ্যাক দুৰ্বল ভাণ্ড বুলি জানি কোমল ব্যৱহাৰ কৰিবলৈ। মহিলাক সন্মান দি ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। প্ৰতিজন স্বামীয়ে নিজৰ ভাৰ্যাক বিশেষ ব্যক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে। স্বামী আৰু স্ত্ৰী উভয়ে মিলি ঘৰখন গঢ়ি তোলে আৰু পৰিয়ালত ঈশ্বৰৰ কথাবোৰ ধৰি ৰখাৰ দায়িত্ব দুয়ো পালন কৰি থাকে। এটা কথা অতি স্পষ্টভাৱে কোৱা হৈছে যে যদিহে স্বামী আৰু স্ত্ৰীৰ মাজত ভাল বুজাবুজি নাথাকে নাইবা যদিহে দুয়োৰো মাজত মিলা প্ৰীতিৰ অভাৱ হয় তেনেহ'লে সেই কথাটোৱে পৰিয়ালৰ উপাসনাত বিৰূপ প্ৰভাৱ পেলাব। দুয়োৰো মাজত মিল থাকিলে তেওঁলোকৰ প্ৰাৰ্থনাত বাধাৰ সৃষ্টি নহ'ব। খ্ৰীষ্টীয় বিশ্বাসীসকলক কোৱা হৈছে এক মনৰ লোক, সহানুভূতিশীল, কোমল অন্তৰৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰাৰ লোক হ'বলৈ। তাৰ অৰ্থ হৈছে তেওঁলোক হ'ব লাগে নম্ৰ মনৰ আৰু ইজনে আনজনৰ ওপৰত প্ৰভুত্ব চলোৱাৰ চেষ্টা নকৰা লোক। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত পৰস্পৰৰ প্ৰতি এনেকুৱা মনোভাৱ আৰু ব্যৱহাৰেই হোৱা উচিত। অন্যায়ৰ সলনি অন্যায়, গালি শপনিৰ সলনি গালি শপনি আদি নকৰিবলৈ কোৱা হৈছে। এখন গালত কোনোবাই চৰ মাৰিলে আনখন গাল পাতি দিয়াৰ কথা প্ৰভু যীশুৱে শিকাইছিল। আমাক সদায় আনৰ বাবে আশীৰ্বাদ স্বৰূপ হ'বলৈহে কোৱা হৈছে। সকলোৱে এই কথা মানি চলা হ'লে আমাৰ মাজৰ বহু বিবাদ নিজে নিজে নোহোৱা হৈ গ'লহেঁতেন। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ।
আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি যোৱা অনুষ্ঠানত এই ৩ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আপুনি আমাৰ এই অনুষ্ঠান শুনিছিল নে বাৰু? আশা কৰোঁ কথাবোৰ আপোনাৰ অলপ হ'লেও মনত আছে। আমি বিশেষকৈ স্বামী স্ত্ৰীৰ সম্বন্ধৰ কথা আলোচনা কৰিছিলোঁ। স্ত্ৰী স্বামীৰ বশীভূত হ'ব লাগে। স্বামী খ্ৰীষ্টীয় বিশ্বাসী নহ'লেও খ্ৰীষ্টীয় বিশ্বাসী স্ত্ৰী স্বামীৰ বশীভূত হ'ব লাগে। কথাৰে নহয়, আচাৰ ব্যৱহাৰৰ মাজেদি প্ৰকৃত খ্ৰীষ্টীয় চৰিত্ৰ আৰু গুণসমূহ প্ৰকাশ কৰিব লাগে। তেনেকুৱা সৎ স্বভাৱৰ বাধ্য স্ত্ৰীৰ যোগেদি অবিশ্বাসী স্বামীও খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰাৰ সম্ভাৱনা থাকে। ঠিক একেদৰে স্বামীসকলকো কোৱা হৈছে নিজৰ স্ত্ৰীক প্ৰেম কৰিবলৈ। স্ত্ৰীসকল দুৰ্বল ভাণ্ড, এই কথা মনত ৰাখি স্ত্ৰীক সমাদৰ কৰিবলৈ কোৱা হৈছে। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। বাইবেলৰ পৰা পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব দেই। প্ৰথম পিতৰ ৩ নম্বৰ অধ্যায় ৮ নম্বৰ পদ পাঠ কৰি দিছোঁ। শেষতে কওঁ, তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক আৰু নম্ৰ মনৰ লোক হোৱা। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আচৰণ মণ্ডলীত কেনে হোৱা উচিত সেই বিষয়ে এতিয়া আমাক কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকল হ'ব লাগে এক মনৰ লোক। এক মনে কাম কৰিলেহে কাম সফল হয়। এক মনে প্ৰাৰ্থনা কৰিলেহে সেই প্ৰাৰ্থনাৰ উত্তৰ পোৱা যায়। এই কথা আমাক অতি স্পষ্টভাৱে বাৰে বাৰে কৈ অহা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকল হ'ব লাগে পৰৰ দুখত দুখী। খ্ৰীষ্টীয় বিশ্বাসীসকল একেটা পৰিয়ালৰেই লোক, ঈশ্বৰৰ পৰিয়াল। কাৰণ যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান। গতিকে সকলো খ্ৰীষ্টীয় বিশ্বাসী ভাই ভাই। ভাইৰ দুখত ভায়েক দুখী হোৱাটোৱেই জানো স্বাভাৱিক নহয়? আমি বাৰু মণ্ডলীৰ কোনো এজন লোকৰ কিবা দুখ দুৰ্গতি হোৱা দেখিলে কি কৰোঁ? আমি তেওঁৰ দুখৰ সমভাগী হৈ পাৰ্যমানে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি যোৱা উচিত। ভ্ৰাতৃপ্ৰেমকাৰী। ভাই ভাইৰ মাজত প্ৰেম থাকিবই লাগিব। এই প্ৰেম হ'ব লাগিব নিস্বাৰ্থ প্ৰেম। কিবা লাভৰ আশাত নহয়, কিন্তু নিস্বাৰ্থভাৱে আন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰেম কৰিবলৈ আমি শিকিব লাগিব। এই প্ৰেম আমি ঈশ্বৰৰ পৰাই পাওঁ। কোমল চিত্তৰ লোক। কোমল চিত্তৰ লোকে আনৰ দুখত দুখী হ'ব পাৰে, আনৰ প্ৰতি দয়া দেখুৱাব পাৰে। এই বিশেষ গুণ আমাৰ জীৱনত প্ৰকাশ পাই উঠিব লাগে। নম্ৰ মনৰ লোক। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী হ'ব লাগে নম্ৰ মনৰ। নম্ৰতা সকলোৱে ভাল পায়। আমি নম্ৰ মনৰ লোক হ'লে আনৰ ওপৰত প্ৰভুত্ব দেখুৱাবলৈ এৰি আনৰ কামত সহযোগ কৰিবলৈহে শিকিম। এই নম্ৰ মন আমি প্ৰভুৰ পৰা খুজিব লাগে। নম্ৰ মনৰ হ'ব লাগিলে আমি আমাৰ স্বাৰ্থ ত্যাগ কৰিবলৈ শিকিব লাগিব। আনতকৈ নিজকে উন্নত বুলি নাভাবি আনক উন্নত বুলি ভাবিবলৈ শিকিব লাগিব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত সদায় সৰ্বত্ৰ এই নম্ৰতা বিৰাজ কৰা উচিত। এতিয়া ৯ নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, অপকাৰৰ সলনি অপকাৰ আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি বৰং আশীৰ্বাদ কৰা। কিয়নো আশীৰ্বাদৰ অধিকাৰী হ'বৰ কাৰণেই তোমালোক আমন্ত্ৰিত হ'লা। প্ৰভু যীশুৱে এই কথাই আমাক শিকাই থৈ গৈছে। কোনোবাই তোমাৰ এখন গালত চৰ মাৰিলে আনখন গালো পাতি দিবা। অপকাৰৰ সলনি অপকাৰ আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি আশীৰ্বাদহে কৰিব লাগে। হিংসাৰ উত্তৰ হিংসাৰে নহয়, প্ৰেমেৰে দিব লাগিব। কোনো মানুহে যদি আপোনাক অনাহকতেই অপবাদ দিয়ে, আপোনাক মিছা বদনাম দিয়ে, আপুনি কি কৰা উচিত? আপুনি তেওঁক ওলোটাই আক্ৰমণ কৰিব লাগিব নেকি? নাই, নালাগে। গোটেই বিষয়টো প্ৰভু যীশুৰ হাততেই এৰি দিব লাগে। প্ৰভুৱেই কৰিবলগীয়াখিনি কৰিব।
আমি যদি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা মানি চলোঁ, তেতিয়াহ'লে আমাৰ মণ্ডলীসমূহৰ পৰা বহুতো সমস্যাই নোহোৱা হ'ব। আমাৰ মাজৰ কাজিয়া পেচাল, দলাদলি আদি নোহোৱা হ'ব। আমি মনত ৰখা উচিত, আমি প্ৰভু যীশুৰ প্ৰতিনিধি। আমাৰ আচাৰ ব্যৱহাৰত সেই কথা প্ৰকাশ পাই উঠিব লাগে। কিয়নো আশীৰ্বাদৰ অধিকাৰী হ'বৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হ'লা। কথাটো মন কৰকচোন। খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰে আমন্ত্ৰিত কৰিছে আশীৰ্বাদৰ অধিকাৰী হ'বলৈ। আনক কুকথা নকৈ আমি কেৱল আশীৰ্বাদহে দিব পাৰিব লাগিব। কাৰণ আমিও ঈশ্বৰৰ পৰা আশীৰ্বাদ পাইছোঁ। ঈশ্বৰৰ অনুগ্ৰহতে আমি বৰ্তি আছোঁ। এতিয়া 10 নম্বৰ পদটো পঢ়িম। কাৰণ যিজনে জীৱনক প্ৰেম কৰিবলৈ আৰু মংগলৰ দিন চাবলৈ ইচ্ছা কৰে, তেওঁ কুকথাৰ পৰা নিজৰ জিভা আৰু চলনাময় বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক। আমি সকলোৱে জীৱন উপভোগ কৰিব বিচাৰোঁ। কিন্তু দুখৰ কথা যে আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে জীৱন উপভোগ কৰিব পৰা নাই, জীৱনত আনন্দ নাই। তেওঁলোকে সম্পূৰ্ণ জীৱন যাপন কৰিব পৰা নাই। জীৱনৰ পৰা যিমানখিনি পাব লাগে সিমান তেওঁলোকে পোৱা নাই। এবাৰ এজন খ্ৰীষ্টীয় বিশ্বাসী লোকে মন্তব্য কৰিছিল, মই জীৱনটো ঠিক এটা নেমুটেঙাৰ নিচিনাকৈ অতিবাহিত কৰিব বিচাৰোঁ। নেমুটেঙাটো চেপি চেপি শেষ বিন্দু ৰস উলিওৱাৰ নিচিনাকৈ ময়ো মোৰ জীৱনৰ সকলোখিনি প্ৰভু যীশুৰ কাৰণেই ব্যৱহাৰ কৰিব বিচাৰোঁ। প্ৰিয় শ্ৰোতা, জীৱনক প্ৰেম কৰা লোকৰ বাবে এইটোৱেই উত্তম সূত্ৰ। পিতৰে কৈছে, আমি অনবৰতেই আনৰ বিষয়ে মন্দ কথা কৈ থকাৰ পৰা বিৰত থাকিব লাগে। আমি ছল কপটৰ কথা কোৱাৰ পৰাও বিৰত থাকিব লাগে। আমি থাকিব লাগে সত্যত। আমাৰ মুখেৰে সত্য কথাই ওলাব লাগে। এতিয়া 11 নম্বৰ পদটো পঢ়িছোঁ। কুকৰ্মৰ পৰা পৃথকে থাকি সৎকৰ্ম কৰক, শান্তি বিচাৰি তাক খেদি যাওক। খ্ৰীষ্টীয় বিশ্বাসীসকলে খুব ধাৰ্মিক দেখুৱাই ঘৰতে হাত সাৱটি বহি থাকিব নালাগিব। আমি জীৱনৰ যোগেদি খ্ৰীষ্টীয় বিশ্বাস প্ৰকাশ কৰিব লাগিব। আমি পৰচৰ্চা বা আনৰ নিন্দা কৰি ছল কপটৰ কথা কৈ সময় খৰচ নকৰি তাৰ ওলোটাহে কৰিব লাগে। আমি কুকৰ্মৰ পৰা আঁতৰি থাকিব লাগে আৰু সৎকৰ্মত ব্যস্ত হ'ব লাগে। আমি এনেকুৱা বিষয়বোৰত ব্যস্ত হ'ব লাগে যাৰ দ্বাৰা শান্তি স্থাপন হয়। আমি ঈশ্বৰৰ হকে জীয়াই থাকিব লাগে। এই কথা অতি প্ৰয়োজনীয়। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো প্ৰভুৰ চকু ধাৰ্মিকবিলাকলৈ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ, কিন্তু কুকৰ্মকাৰীবিলাকলৈ প্ৰভুৰ মুখ কুদোৱা। এইটো বিশেষভাৱে মন কৰিবলগীয়া শাস্ত্ৰপদ। এই শাস্ত্ৰপদটো আচলতে পাচনি পিতৰে গীতমালা 34 নম্বৰৰ পৰা উদ্ধৃতি দিছে। গীতমালাত আমি এনেদৰে পাওঁ, ধাৰ্মিকবিলাকলৈ জিহুৱাৰ দৃষ্টি আছে, তেওঁবিলাকৰ কাটৰোক্তিলৈ তেওঁ কাণ পাতি আছে। দুৰাচাৰীবোৰৰ নাম পৃথিৱীৰ পৰা লুপ্ত কৰিবলৈ তেওঁৰ মুখ সিহঁতৰ বিৰুদ্ধে আছে। গীতমালা 34 নম্বৰ 15 আৰু 16 পদ। গীতমালাত এইটো অলপ দৃঢ় কথা কোৱা হৈছে, অলপ চোকা ভাষাৰ কথা। এইটো ঈশ্বৰৰ বাক্যই বিশেষভাৱে জোৰ দি কোৱা কথা। ঈশ্বৰে নিজৰ লোকসকলৰ প্ৰাৰ্থনা শুনিবই বুলি গেৰাণ্টি দিছে, প্ৰতিজ্ঞা কৰিছে। কিন্তু যিবোৰ লোক তেওঁৰ নিজৰ নহয়, সেই লোকবিলাকৰ প্ৰাৰ্থনা শুনিবই বুলি তেওঁ হ'লে গেৰাণ্টি দিয়া নাই। পাপী মানৱে কৰিব পৰা প্ৰাৰ্থনা এটাই, হে প্ৰভু, মই স্বীকাৰ কৰিছোঁ যে মই এজন পাপী আৰু মই প্ৰভু যীশুখ্ৰীষ্টক মোৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছোঁ। মই প্ৰাৰ্থনা কৰিছোঁ, তুমি মোক খ্ৰীষ্টত গ্ৰহণ কৰা। এই প্ৰাৰ্থনা কিন্তু ঈশ্বৰে শুনিবই আৰু উত্তৰ দিবই। বহুতো মানুহে ভাবে যে মানুহে যি খুচি তেনে কাম কৰি নিজৰ মতে জীৱন কটাই থাকিব পাৰে আৰু যেতিয়া বিপদত পৰে তেতিয়া ঈশ্বৰৰ গুৰিলৈ আহি প্ৰাৰ্থনা কৰিলেই ঈশ্বৰে উত্তৰ দিব। আমি চিনেমা, উপন্যাস আদিতো তেনেকুৱা ঘটনা পাওঁ। এজন অসৎ লোকে গোটেই জীৱন বেয়া কাম কৰি কটালে আৰু এদিন ঘৰলৈ আহি দেখিলে যে তেওঁৰ সৰু ছোৱালীজনী মৃত্যুশয্যাত পৰি আছে। তেতিয়া মানুহজনে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আৰু ছোৱালীজনী ভাল হৈ গ'ল। এই ধৰণৰ কাহিনীবোৰ নিশ্চয় আমাৰ ভাল লাগে, যথেষ্ট আৱেগিক কাহিনী। কিন্তু আমি ক'ব পাৰোঁ,
এনে কথা শাস্ত্ৰসন্মত নহয়। প্ৰথমতে সেই মানুহজনে ঈশ্বৰৰ সৈতে নিজৰ সম্বন্ধ ঠিক কৰি ল'ব লাগিব। নিজে মন পালটন কৰি ঈশ্বৰৰ আগত ক্ষমা বিচাৰি তাৰ পাছতহে প্ৰাৰ্থনা কৰিব লাগিব। তেতিয়াহে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব। ঈশ্বৰে তেওঁৰ নিজৰ সন্তানৰ প্ৰাৰ্থনা শুনে আৰু উত্তৰ দিয়ে, এই বুলিহে তেওঁ কৈছে। আৰু প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিহে আমি ঈশ্বৰৰ সন্তান হওঁ। উপদেশক 2 অধ্যায় 17 পদত আমি এজন মানুহৰ কথা পাওঁ, যিজনে জীৱনত সকলো ধৰণৰ কাম কৰি সুখ বিচাৰি ফুৰিছিল। আৰু তেওঁ নিজৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছে, এই হেতুকে জীৱনত মোৰ ঘিণ লাগিল, কাৰণ সূৰ্যৰ তলত যি কৰা যায় সেই কাৰ্য মোৰ পক্ষে দুখজনক, কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। আজিও বহুতো মানুহে এই জগতৰ লাহবিলাহৰ মাজত সুখ শান্তি বিচাৰিবলৈ গৈ হঠাতে অনুভৱ কৰে যে এই সকলো অসাৰ। তেওঁলোকে ভাবে জীৱনটো গতানুগতিক, জীৱনৰ একো অৰ্থ নাই, আৰু হতাশ হৈ বহুতো লোকে আত্মহত্যাও কৰে। প্ৰিয় শ্ৰোতা, আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ সৈতে আমি আমাৰ সম্বন্ধ ঠিক কৰি ল'লেহে এই জীৱন প্ৰকৃত অৰ্থত উপভোগ কৰিব পাৰোঁ। তাৰ মানে বাৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে বেলেগ এখন জগতত বাস কৰে নেকি, য'ত কোনো সমস্যা নাই? বাইবেলত কি লিখিছে শুনকচোন। 13 নম্বৰ পদটো পঢ়িম। তোমালোক যদি উত্তমলৈ উদ্যোগী হোৱা, তেন্তে তোমালোকক অত্যাচাৰ কৰিব পৰা কোন? তাৰ মানে এইটো নেকি যে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক এনেকুৱা ৰক্ষা কৱচ দিয়ে যে কোনেও স্পৰ্শ কৰিব নোৱাৰে? তাৰ উত্তৰ আমি ইয়াৰ পাছৰ পদটোতে পাওঁ। পঢ়ি দিছোঁ, শুনকচোন। 14 নম্বৰ পদ। আৰু ধৰ্মৰ কাৰণে যদিও দুখ ভোগ কৰিব লগা হয়, তথাপি তোমালোক ধন্য। কিন্তু তেওঁবিলাকৰ ভয়ত ভয়াতুৰ নহ'বা আৰু ব্যাকুল নহ'বা। ধৰ্মৰ নামত যদি অত্যাচাৰ সহিব লগা হয়, তেন্তে আমি আনন্দহে কৰিব লাগে। অৰ্থাৎ প্ৰথমেই আমি এটা কথা বুজি পাওঁ যে খ্ৰীষ্টীয় বিশ্বাসীসকলে নিজৰ খ্ৰীষ্টীয় বিশ্বাসৰ কাৰণে আনৰ পৰা অত্যাচাৰ আদি সহিব লগা হ'ব পাৰে। এই বিষয়ে আমি আগতেও আলোচনা কৰি আহিছোঁ। এনেদৰে কোনো দুখ ক্লেশ তাৰণা আদিৰ সন্মুখীন হ'ব লগা হ'লে খ্ৰীষ্টীয় বিশ্বাসীসকলক আনন্দ কৰিবলৈ কোৱা হৈছে। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰ কুকথা ক'ব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা আৰু উল্লাসিত হোৱা, কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বে যি ভাৱবাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰেই তাৰণা কৰিছিল। মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 11 আৰু 12 পদ। কিন্তু আমি সৎভাৱে খ্ৰীষ্টীয় জীৱন যাপন কৰিলে যদি তাৰণাৰ সন্মুখীন হওঁ, তেতিয়াহে আনন্দ কৰিব পাৰোঁ। তাতহে আশীৰ্বাদ আছে। আমি যদি আনক অপকাৰ কৰি অত্যাচাৰ সহিব লগা হয়, তাত কোনো আশীৰ্বাদ নাই। সেইটো লাজৰহে কথা। কোনো কুকৰ্ম কৰি দুখ ভোগ কৰিব লগা হোৱাটো লাজৰ কথা। কিন্তু প্ৰভু যীশুৰ যোগ্য বিশ্বাসী হিচাপে সৎভাৱে জীৱন কটাবলৈ গ'লেও আমি আনৰ হাতত লাঞ্ছিত অপমানিত হ'ব লগা হ'ব পাৰে। তেতিয়া আমি আনন্দ কৰিব পাৰোঁ, কাৰণ তাত ঈশ্বৰৰ আশীৰ্বাদ আছে। বাইবেলত এই বুলিও লিখা আছে, বাস্তৱিক খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাৰণা পাব। 2 তিমথিয় 3 অধ্যায় 12 নম্বৰ পদ। খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন যাপন কৰিবলৈ গ'লে আমি বিৰোধী লোকৰ হাতত তাৰণা পালে আচৰিত হ'ব নালাগে। বিৰোধী লোকক ভয় কৰিবও নালাগে আৰু ব্যাকুল হ'বও নালাগে, কাৰণ তেনেকুৱা পৰিস্থিতিটো আমাৰ সহায় হিচাপে প্ৰভু যীশু অনাবৰতেই আমাৰ লগত থাকে। 15 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা। যিকোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হ'বা, কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ দিবা। খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা। আমাৰ হৃদয় হ'ব লাগে খ্ৰীষ্টৰ বাবে পবিত্ৰ স্থান। আমি যেতিয়া ৰাস্তাৰে গৈ থাকোঁ, যেতিয়া বজাৰত থাকোঁ, যেতিয়া অফিচ কাছাৰীত থাকোঁ, তেতিয়া বাৰু আমাৰ হৃদয়ত সেই পবিত্ৰ স্থান থাকেনে, য'ত আমি আমাৰ প্ৰভু যীশুখ্ৰীষ্টক লগ পাব পাৰোঁ? যদিহে আমাৰ হৃদয়ত সেই পবিত্ৰ ঠাই থাকে,
য'ত প্ৰভু যীশু থাকিব পাৰে, তেতিয়াহ'লে বাহিৰৰ জগতখনে বুজি পাব যে আমি সঁচাকৈয়ে বেলেগ। আমি খ্ৰীষ্টীয় বিশ্বাসী, আমি ঈশ্বৰৰ সন্তান। আমি সেই কথা মুখেৰে প্ৰকাশ নকৰিলেও আনে বুজি পাব। প্ৰিয় শ্ৰোতা, আমি আমাৰ হৃদয়ত প্ৰভু যীশুক পবিত্ৰ কৰি মানিবলৈ বাৰু অনবৰতে চেষ্টা কৰোঁনে? হবকুকে লিখিছিল, জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে, সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। হবকুক 2 অধ্যায় 20 পদ। দেওবাৰে আপুনি গীৰ্জালৈ যায়, কিন্তু জগতখন যায় আনফালে, হয়তো চিনেমা হললৈ বা টিভিৰ আগলৈ। কিন্তু আমি আমাৰ হৃদয় পবিত্ৰ কৰি তাতেই প্ৰভু যীশুক সযতনে ৰাখি জগতৰ আগত প্ৰকাশ কৰিব পাৰিব লাগিব। ইয়াতে আমাক আৰু এটা কথা কোৱা হৈছে, কোনোবাই যদি আমাৰ অন্তৰত থকা আশা অৰ্থাৎ আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ বিষয়ে জানিব বিচাৰে, আমি বুজাই দিব পাৰিব লাগিব, কিন্তু বুজাব লাগিব নম্ৰতাৰে। গতিকে আমি সকলোৱে বাইবেলখন অলপ গুৰুত্ব দি জানি বুজি লোৱা উচিত নহয়নে বাৰু? আনে সুধিলে আমি উত্তৰ দিব পাৰিব লাগিব। এই দায়িত্ব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰেই। এতিয়া আমি 16 নম্বৰ পদটোৰ পৰা চাব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু যিবিলাকে খ্ৰীষ্টত থাকি কৰা তোমালোকৰ সদাচৰণৰ নিন্দা কৰে, তোমালোক যি বিষয়ত নিন্দিত হোৱা, সেই বিষয়ত তেওঁবিলাক যেন লাজত পৰিব, এই কাৰণে তোমালোকে উত্তম বিবেকো ৰাখিবা। অৰ্থাৎ ইয়াত আমাক এই কথা কোৱা হৈছে যে আনে আমাৰ বিষয়ে কিবা অপবাদ দিব খুজিলেও সেই অপবাদ যে আচলতে মিছা হয়, তালৈ আমি সাৱধান হ'ব লাগিব। প্ৰিয় শ্ৰোতা, আমাৰ জীৱন যদি পৰিষ্কাৰ হয়, আমাৰ জীৱন যদি সৎ হয়, আমাৰ জীৱনত যদি মানুহে দেখাত একো ভুল নাথাকে, তেনেহ'লে আন কোনোবা মানুহে কোনো ধৰণৰ অপবাদ দিয়াৰ আচলতে সুবিধা নাপাব। আমাৰ জীৱনৰ সৎকৰ্মৰ দ্বাৰাই আমাৰ বিৰোধী লোকসকলক, আমাৰ সমালোচকসকলক আমি নিৰুত্তৰ কৰিব পাৰিব লাগিব। এতিয়া আমি 17 নম্বৰ পদটো পঢ়ি দিম। 17 নম্বৰ পদ, কিয়নো কুকৰ্ম কৰি দুখ ভোগ কৰাতকৈ সৎকৰ্ম কৰি ঈশ্বৰৰ ইচ্ছা হ'লে দুখ ভোগ কৰা ভাল। অৰ্থাৎ আমি যদি কিবা কুকৰ্ম কৰি দুখ ভোগ কৰিছোঁ, তাত আচলতে একো গৌৰৱ নাই, একো কৃতিত্ব নাই, বৰং আমি লাজ পোৱা উচিত। কিন্তু যদিহে আমি সৎকৰ্ম কৰিও খ্ৰীষ্টৰ হকে আমি দুখ ভোগ কৰিব লগা অৱস্থাত পৰোঁ, তাত আমি আনন্দ কৰিব পাৰোঁ। কাৰণ তেনেদৰে প্ৰভুৰ বাবে দুখ কষ্ট ভোগ কৰিলে আমি পুৰস্কাৰ পাম। কিন্তু ইয়াত এটা কথা কোৱা হৈছে যে যদিহে আমি সৎকৰ্ম কৰাৰ ফলতো কেতিয়াবা দুখ ভোগ কৰিব লগা হয়, সেইটো ঈশ্বৰৰ অনুমতি হ'লেহে হয়। কিয়নো ইয়াত কৈছে, সৎকৰ্ম কৰি ঈশ্বৰৰ ইচ্ছা হ'লে দুখ ভোগ কৰা ভাল। অৰ্থাৎ সৎকৰ্ম কৰিলে আমি ঈশ্বৰৰ ইচ্ছা হ'লেহে কেতিয়াবা দুখ ভোগ কৰিব লগা হয়। 18 নম্বৰ পদ, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ জীৱিত হ'ল। আমি অধাৰ্মিক, কিন্তু ধাৰ্মিক মাত্ৰ এজনেই। ইয়াত কি কৈছে? ধাৰ্মিক জনা, অৰ্থাৎ খ্ৰীষ্টে। অৰ্থাৎ খ্ৰীষ্টই একমাত্ৰ ধাৰ্মিক। আমি সকলো অধাৰ্মিক, সকলো পাপী। কিন্তু ধাৰ্মিক জনা, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হকে ক্ৰুচত হত হ'ল, যাতে আমি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ধাৰ্মিক হ'ব পাৰোঁ আৰু ঈশ্বৰৰ আগত গ্ৰহণীয় হ'ব পাৰোঁ। তেওঁ হত হ'ল, কিন্তু তৃতীয় দিনা পবিত্ৰ আত্মাৰ শক্তিৰে পুনৰ জি উঠিল। আজি তেওঁত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰোঁ আৰু ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হওঁ। কিন্তু সেয়া আচলতে তেওঁহে আমাক দিয়া ধাৰ্মিকতা, আমাৰ নিজৰ ধাৰ্মিকতা নহয়।
19-21 নম্বৰ পদলৈকে পঢ়িম। সেই আত্মাৰে তেওঁ গৈ কয়দত থকা আত্মাবিলাকৰ অৰ্থাৎ যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্মাণ কৰা সময়ত ঈশ্বৰৰ দীৰ্ঘ সহিষ্ণুতাই বাট চাই থাকোঁতে আজ্ঞানমনা আছিল তেওঁবিলাকৰ আগত ঘোষণা কৰিলে। সেই জাহাজত কেইজনমান অৰ্থাৎ 8জন প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে আৰু সেই জলেই দৃষ্টান্তস্বৰূপে বাপ্তিস্মেই অৰ্থাৎ শৰীৰৰ মলি গুচোৱা নহয়, কিন্তু ঈশ্বৰৰ আগত সৎ বিবেকৰ নিবেদন যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই তোমালোককো ৰক্ষা কৰে। নোহৰ যোগেদি আচলতে খ্ৰীষ্টৰ আত্মাই সেই কালৰ লোকসকলৰ আগত শুভবাৰ্তা ঘোষণা কৰিছিল, কিন্তু নোহৰ পৰিয়ালৰ বাহিৰে বাকী সকলো লোকেই সেই বাৰ্তা অগ্ৰাহ্য কৰি ধ্বংস হৈছিল। আজিও বেছিভাগ লোকেই প্ৰভু যীশুখ্ৰীষ্টৰ সেই শুভবাৰ্তা অগ্ৰাহ্য কৰি আহিছে। কিন্তু নোহ যেনেকৈ জলৰ মাজেদিও ৰক্ষা পাইছিল, ঠিক তেনেকৈ আজিও প্ৰভু যীশুখ্ৰীষ্টৰ বাক্য গ্ৰহণ কৰা লোকসকলে পবিত্ৰ আত্মাৰে বাপ্তাইজিত হৈ পৰিত্ৰাণ লাভ কৰে। 22 নম্বৰ পদ, তেওঁ স্বৰ্গলৈ গৈ ঈশ্বৰৰ সোঁহাতে আছে আৰু স্বৰ্গদূতবিলাক ক্ষমতা আৰু শক্তিসমূহ তেওঁৰ বশীভূত হ'ল। প্ৰভু যীশুৱে আমাৰ বাবে সকলোখিনি কৰিলে। আজি তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আমাৰ বাবে নিবেদন কৰি আছে। তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু। তেওঁতেই আপোনাৰ যথা সৰ্বস্ব সমৰ্পণ কৰি অনন্ত জীৱনৰ আশীৰ্বাদ গ্ৰহণ কৰিছেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। খ্ৰীষ্টীয় বিশ্বাসীজনে যেতিয়া দুখ কষ্ট ভোগ কৰে তেতিয়া মনত পেলাব লাগে প্ৰভু যীশু খ্ৰীষ্টৰ কথা। প্ৰভু যীশু খ্ৰীষ্টইও অসীম দুখ যন্ত্ৰণা সহ্য কৰিছিল, কিন্তু তেওঁ সেই সকলো সহিছিল আমাৰ পাপৰ কাৰণে। তেওঁৰ নিজৰ কোনো ভুল বা পাপৰ কাৰণে নহয়। তেওঁ সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ নিষ্পাপ হৈও আমি অধাৰ্মিকসকলৰ বাবে কষ্ট সহন কৰিছিল, যাতে তেওঁ আমাক ঈশ্বৰৰ ওচৰলৈ নিব পাৰে। তেওঁ মানুহ হৈ জন্ম ল'লে আৰু মানুহ হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিলে, কিন্তু পবিত্ৰ আত্মাই তেওঁক তৃতীয় দিনা পুনৰ জীৱিত কৰিলে। তেওঁত বিশ্বাস কৰি আমি পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চৰিত্ৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে, সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। এই বাক্যশাৰী বাইবেলৰ কোনখন পুস্তকত আছে? অপশ্যন এ হবকুক, অপশ্যন বি প্ৰথম পিতৰ, অপশ্যন চি ইফিচিয়া, অপশ্যন ডি দ্বিতীয় পিতৰ। আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।